জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আকৌ এখন বিশেষ চিঠি হয় এখন বিশেষ চিঠিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে এইখিনি সময়ত জুবিন ক্ষেত্ৰত এইখিনি সময়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে এখন বিশেষ চিঠিয়ে জুবিন ক্ষেত্ৰত আজিৰ পৰা কেইদিনমান আগত এখন বিশেষ চিঠি উদ্ধাৰ হৈছিল চিঠিখনত কিছু কথা লিখা আছিল এজন প্ৰেমিকে তেওঁৰ প্ৰেমিকাক জীৱন সংগী কৰিব বিচাৰে সেই কথালৈ জুবিন গাৰ্গৰ ওচৰত আশীৰ্বাদ বিচাৰিছিল আৰু এতিয়া পুনৰ এখন ভয়ংকৰ চিঠি বুলি ক'ব লাগিব আসলে এই চিঠিখনে এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মানুহে ভাবিবলৈ বাধ্য হৈ পৰিছে জুবিন গাৰ্গৰ যি আত্মা এই জুবিন গাৰ্গৰ আত্মাই এইদৰে চিঠি লিখি পেলাই থৈ যায় নেকি ৰাইজক কিবা আগজাননী দিয়ে নেকি মই চিঠিখন সম্পূৰ্ণকৈ আপোনালোকক শুনাম চিঠিখন শুনি আপোনালোক আচৰিত হৈ পৰিব আসলতে জুবিন গাৰ্গৰ গোটেই জীৱনটোৰ কথাই চিঠিখনত লিখা আছে জুবিন গাৰ্গে সাগৰক কিদৰে ভাল পাইছিল সাগৰৰ লগত জুবিন গাৰ্গৰ কি মিত্ৰতা আছিল সকলোখিনি কথা যেনে চিঠিখনত উদ্ধাৰ হৈ পৰিছে মই গোটেই চিঠিখন আপোনালোকক শুনাই আছোঁ বেছি পলম নকৰোঁ মই চিঠিখনলৈ আপোনালোকক লৈ যাওঁ চিঠিখন আপোনালোকে শুনক চিঠিখন শুনি আপোনালোকে আচলতে উপলব্ধি কৰিব পাৰিব জুবিন গাৰ্গৰ যি সাগৰৰ লগত যি সম্পৰ্ক এটা সময়ত মানুহে সাগৰ ভাল পাইছিল আৰু জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছতেই মানুহে সাগৰক বেয়া পাবলৈ আৰম্ভ কৰিছে কাৰণ সেই সাগৰে আমাৰ সকলোৰে মৰমক জুবিন গাৰ্গক নোহোৱা কৰিলে আৰু এতিয়া সেই সাগৰক লৈ এখন বিশেষ চিঠি এতিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উদ্ধাৰ হৈছে আৰু সেই চিঠিখনে কিন্তু এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৱে এই চিঠিখন পঢ়ি আচৰিত হৈ পৰিছে সকলোৱে ভাবিছে যে আচলতে এই চিঠিখন ক'ৰ পৰা কেনেকৈ আহিল আচলতে জুবিন গাৰ্গৰ বাবেই জুবিন গাৰ্গৰ এজন প্ৰকৃত অনুৰাগী সেই অনুৰাগীজনে এই চিঠিখন লিখিছে সেই অনুৰাগীজনে লিখিছে সাগৰক আচলতে তেওঁ কিহৰ কাৰণে বেয়া পায় জুবিন গাৰ্গক তেওঁ কিমান ভাল পাইছিল আৰু জুবিন গাৰ্গক ভাল পাইছিল জুবিন গাৰ্গক যেতিয়া সাগৰত জুবিন গাৰ্গ নোহোৱা হৈ গ'ল তেতিয়াৰ পৰাই সাগৰক তেওঁৰ অনুৰাগীজনে বেয়া পোৱা হ'ল আৰু এই কথাখিনিকেই তেওঁৰ এজন অনুৰাগীয়ে লিখিছে সেই লিখনিটো মই আপোনালোকক সম্পূৰ্ণকৈ শুনাই আছোঁ এই লিখনিটো আপোনালোকে শুনিলে আপোনালোকৰো চকু সেমেকি উঠিব গতিকে বেছি পলম নকৰি আহক লিখনিটোলৈ আগবাঢ়ি যাওঁ কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোপেশ নাথে লিখা এটি কবিতা কবিতাটিৰ শিৰোনাম সাগৰৰ প্ৰতি ঘৃণা পাঠ ৰিয়ানজ্যোতি শৰ্মা তেওঁ আকাশ নাছিল কিন্তু আকাশৰ দৰে বিশাল আছিল তেওঁৰ ছায়াতেই জিৰাইছিল এটা জাতিৰ হেঁপাহ তেওঁ জাতিটোৰ মেৰুদণ্ড আছিল যাৰ ভৰত থিয় দি আছিল আমাৰ সত্তা আমাৰ পৰিচয় আমাৰ বিশ্বাস সেইদিনাখন যেতিয়া সেই আকাশখন নীলা সাগৰত লীন হ'ল তেতিয়া কেৱল এজন মহামানৱ হেৰুৱা নাছিল হেৰাইছিল এটা যুগৰ দিক নিৰ্ণায়ক আৰু এটা জাতি হৈ পৰিছিল নিথৰুৱা হে সাগৰ তোমাক মানুহে কিয় ইমান ধুনীয়া বুলি কয় মই যে তোমাৰ নীলাত একো নেদেখো দেখো মাথো এক অতল গভীৰ ষড়যন্ত্ৰ তোমাৰ ঢৌবোৰ মোৰ কাণত সুৰ হৈ নাবাজে লাগে যেন সেইদিনাৰ কৰুণ বিননিৰ প্ৰতিধ্বনি মানুহে তোমাৰ বুকুত বিচাৰি ফুৰে মুকুতা মই বিচাৰি পালো নিষ্ঠুৰতা তুমি কিয় লৈ গ'লা আমাৰ বুকুৰ আপোনজনক লুকুৱাই ৰাখিলা আমাৰ জাতিৰ মেৰুদণ্ড আগে তোমাৰ বিশালতাত মুগ্ধ হৈছিলো এতিয়া তোমাৰ গভীৰতাক অনুভৱ কৰিলে খুব হয় তুমি যিমানেই শান্ত হৈ নাথাকা কিয় মোৰ বাবে তুমি চিৰদিনৰ হত্যাকাৰী তোমাৰ বুকুত সূৰ্য অস্ত যোৱা চাবলৈ মই আৰু নাযাওঁ মোক নালাগে তোমাৰ শীতল বতাহ তোমাক মই ঘৃণ কৰোঁ কিয়নো তোমাতেই সমাধি হ'ল আমাৰ বুকুৰ স্পন্দন তেওঁ আকাশ নাছিল সঁচা কিন্তু আকাশৰ দৰেই বিশাল আছিল তেওঁৰ সত্তা ধন্যবাদ